শ্ৰদ্ধাৰ ডিব্ৰুগড়বাসী ৰাইজ জয় জয়তে আপোনালোকক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধা ৰাইজ, মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত, মটক জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত, মটক জনগোষ্ঠীক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দাবীত ডিব্ৰুগড় জিলাৰ ডিকম ইকৰাতলিৰ পৰা লাহোৱাললৈকে এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মনত ৰাখিব, অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে গধূলি অৰ্থাৎ সন্ধিয়া ৫ বজাৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে সকলো মটক জনগোষ্ঠীৰ ৰাইজৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লোকক উক্ত জোৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনালো। শ্ৰদ্ধা ৰাইজ, চৰকাৰে মটক জনগোষ্ঠীক বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত, চৰকাৰে মটক জনগোষ্ঠীক বাৰে বাৰে কৰি অহা প্ৰবঞ্চনাৰ প্ৰতিবাদত অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে ডিব্ৰুগড়ৰ ডিকমৰ পৰা ডিকম ইকৰাতলিৰ পৰা লাহোৱাললৈকে এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে মটক জনগোষ্ঠীৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লোকক উক্ত জোৰ সমদল কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনালো। শ্ৰদ্ধা ৰাইজ, পুনৰ কৈছো, মনত ৰাখিব, অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে মটক জনগোষ্ঠীক চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত, মটক জনগোষ্ঠীক চৰকাৰে বাৰে বাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰবঞ্চনা কৰি অহাৰ প্ৰতিবাদত এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে মটক জনগোষ্ঠীৰ সকলো বৃদ্ধ বনিতা পুৰুষ মহিলা সকলোকে দলে বলে ওলাই আহিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আমি আপোনালোকক আহ্বান জনালো। শ্ৰদ্ধা ৰাইজ, মনত ৰাখিব, ডিকম ইকৰাতলিৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হ'ব। ডিব্ৰুগড় জিলাৰ সকলো ৰাইজকে উক্ত জোৰ সমদল কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰভাৱে পুনৰবাৰ আহ্বান জনালো। মনত ৰাখিব, অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আহ্বান জনাব খুজিছো, যি যেনেকৈ পাৰে, যদি খোজকাঢ়িয়ে হওক, সেয়া লাগিলে চাইকেলেৰে হওক, সেয়া গাড়ীৰ ব্যৱস্থাৰ যোগেদি হওক, যিকোনো ব্যৱস্থাৰে যাতে উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰে, তাৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আমি আহ্বান জনাইছো। শ্ৰদ্ধা ৰাইজ, মনত ৰাখিব, অহা ইংৰাজী ২৬ তাৰিখে অহা ইংৰাজী ২৬ তাৰিখে শুক্ৰবাৰে ডিব্ৰুগড়ৰ ডিকম ইকৰাতলিৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পূৰ্বে যোৱা ২২ তাৰিখে এই কাৰ্যসূচী হোৱাৰ কথা আছিল, কিন্তু আমাৰ হিয়াৰ আমঠু জনতাৰ শিল্পী, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হোৱাৰ বাবে আমি সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হ'ল। গতিকে পুনৰবাৰ আমি এই কাৰ্যসূচী ঘোষণা কৰিছো, অহা ইংৰাজী ২৬ তাৰিখে অহা শুক্ৰবাৰে ডিব্ৰুগড়ৰ ডিকম ইকৰাতলিৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। মটক জনগোষ্ঠীক
প্ৰাপ্য অধিকাৰৰ দাবীত, মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত, মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদলৰ জৰিয়তে এক বৰ্জনীনাথ আহ্বান কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, গতিকে উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকক সকলোকে দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনালো। শ্ৰদ্ধাৰ ৰাইজ, খোজকাঢ়ি হওক বা চাইকেলেৰে হওক, যিকোনো ব্যৱস্থাৰে আহি আপোনালোকে যাতে উক্ত কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰে, আপোনালোকক আমি বিনম্ৰভাৱে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনালো।